মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ চেপ্টাৰ 11 মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱীৰ তোমালোকৰ কোৱেশ্চন বেংকৰ যিখিনি এমসিকিউ আছে তোমালোকক সলিউশন কৰি দিম। তোমালোকে যদি আগৰ পাঠৰ এমসিকিউ বোৰ চোৱা নাই তেনেহলে তোমালোকে ডেসক্ৰিপশনত লিংক পাই যাবা, তাৰ পৰা চাই লবা। তো প্ৰথম কোৱেশ্চনত কি কৈছে যে নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান? 25 সেন্টিমিটার। ইয়াক নিকটতম দূৰত্ব বুলিও কোৱা হয়, নিম্নতম দূৰত্ব বুলি কোৱা হয়। সো নেক্সট কোৱেশ্চন কৈছে যে চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? তোমালোকৰ কি হ'ব? চিলিয়াৰি। আৰু অক্ষিপটক তোমালোকক ৰেটিনা বুলিও কোৱা হয়, ঠিক আছে। তাৰপিছত ৰামধেনু। ৰামধেনু সূৰ্যৰ একে দিশত সৃষ্টি হয়, সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। সো ৰামধেনু সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। তলত উল্লেখিত কিহৰ বাবে চকুৰ লেন্সৰ বক্ৰতা পৰিৱৰ্তন হয়? তোমালোকৰ চিলিয়াৰি পেশী। চিলিয়াৰি পেশীৰ কাৰণে চকুৰ বক্ৰতাৰ পৰিৱৰ্তন হয়। নেক্সট, লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 1 মিটাৰ ক্ষমতা হ'ব। সো 0.5 হ'ব, কাৰণ ক্ষমতা P ইকুয়াল টু কি হয়? P ইকুয়াল টু 1/f বা f ইজ ইকুয়াল টু 1/p একই কথা। তোমালোকৰ 1 মিটাৰ, ঠিক আছে। সো 1/1 তেনেহলে তোমালোকে 1 ডায়োপ্টাৰ পাবা, ঠিক আছে। তোমালোকৰ 1D হ'ব। নেক্সট 0.5 নহয়। নেক্সট কোৱেশ্চন কৈছে যে মানুহৰ চকুৰে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হল তোমালোকৰ কি হয়? ৰেটিনা বা অক্ষিপট। তোমালোকৰ কি হ'ব? ৰেটিনা বা অক্ষিপট। নেক্সট কোৱা হৈছে মুকলি আকাশৰ ৰং নীলা কিয়? পোহৰৰ প্ৰতিফলনৰ বাবে, পোহৰৰ প্ৰতিসৰণৰ বাবে, পোহৰৰ বিক্ষেপণ। আৰু এই বিক্ষেপণ কি হয়, কিহৰ বাবে হয়? তোমালোকৰ বায়ুমণ্ডলত থকা ধূলিকণাবোৰৰ বাবে, ঠিক আছে। আকাশৰ ৰং নীলা হয়, ঠিক আছে। ইয়াতে তোমালোকক কৈছো মহাকাশচাৰীয়ে আকাশৰ ৰং কি দেখে? কলা দেখে, ঠিক আছে। কিয় কলা দেখে? কাৰণ স্পেচত যেতিয়া যায় তাতে তোমালোকৰ ধূলিকণা নাথাকে, ঠিক আছে। তেতিয়া তোমালোকৰ পোহৰৰ কোনো বিক্ষেপণ নহয়, সমান্তৰাল ভাৱে পোহৰ চকুত পৰে। সেইকাৰণে আকাশৰ যোৱা মানুহ আকাশচাৰীয়ে কি দেখে? কলা দেখে। লেন্সৰ ক্ষমতা SI এককত লেন্সৰ ক্ষমতা কি হয়? ডায়োপ্টাৰ। জুল কি হয়? তোমালোকৰ তাপ একক হল জুল। ওম হল তোমালোকৰ কি? ৰোধৰ SI একক। এম্পিয়াৰ হল তোমালোকৰ প্ৰবাহৰ SI একক। এতিয়া স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দু কি? চোৱা, স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দু কি? চোৱা, দূৰবিন্দুটো হ'ব তোমালোকৰ 25 সেন্টিমিটাৰতকৈ বেছি আৰু নিকট বিন্দু হ'ব তোমালোকৰ কি? 25 সেন্টিমিটাৰতকৈ কম হ'ব। তোমালোকৰ দূৰবিন্দুটো হ'ব 25তকৈ বেছি, নিকটকৈ হ'ব কম। এতিয়া তোমালোকৰ নেক্সট এমসিকিউ বোৰ কৰিম। চাবা, নেক্সট পেজটো ওলাই লবা। তোমালোকৰ কি দিয়া আছে যে 2 মিটাৰতকৈ বেছি দূৰত্বত থকা লক্ষ্যবস্তুক এজন ব্যক্তিয়ে স্পষ্টভাৱে নেদেখে। কি ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰি এই দোষ আঁতৰাব পাৰিব? চোৱা, ইয়াতে তোমালোকৰ নেগেটিভ হ'ব। নেগেটিভত এনসাৰ আহিব নেগেটিভ 0.5, মানে f ইজ ইকুয়াল টু মাইনাস ইউ হ'ব। তোমালোকৰ দিয়া আছে -2। আমি ফৰ্মুলা কি জানো? ফৰ্মুলা আমাৰ এইটো 1/f, p ইজ ইকুয়াল টু 1/-2। 1ক 2 এৰে ভাগ কৰিলে 0.5 পাবা আৰু -2 আহিব তোমালোকৰ -5 ডায়োপ্টাৰ হ'ব তোমালোকৰ -0.5 সৰি। আবেলি সময়ত সূৰ্যত বগা দেখিবলৈ পোৱা যায় কাৰণ তোমালোকৰ কি হয়? ৰঙা ৰং অতি বেছি পৰিমাণে বিচ্ছুৰণ হয়, নীলা ৰং অতি বেছি পৰিমাণে বিচ্ছুৰণ হয়। বগা পোহৰৰ সকলো বৰণ দূৰলৈ বিচ্ছুৰণ হয়। পোহৰ কম পৰিমাণে বিচ্ছুৰণ হয়। তোমালোকৰ কি হ'ব?
এনসার ডি টো শুদ্ধ হব পোহৰৰ কোনটো পৰিঘটনাৰ বাবে ৰামধেনু গঠন হয় তোমালোকৰ কি হব পোহৰৰ বিচ্ছুৰণ আৰু পূৰ্ণ এটো নহয় প্ৰতিহৰণ এটো নহয় পোহৰৰ পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন আৰু বিচ্ছুৰণৰ বাবে তোমালোকৰ ডি অপচনৰ কাৰণে তৰাবৰ তিৰবিৰাই থকাৰ কাৰণ হল তোমালোকৰ কি হয় ধূলিবালিৰ দ্বাৰা হোৱা পোহৰৰ বিচ্ছুৰণ ঠিক আছে ধূলিবালিৰ দ্বাৰা পোহৰৰ বিচ্ছুৰণ আকাশখন নীলা দেখা যায় কাৰণ তোমালোকৰ কি আকাশখন কিয় নীলা দেখা পোৱা তোমালোকৰ কি হ'ব বায়ুমণ্ডলত বেগুনীয়া নীলা ৰং বেছি পোহৰ বিচ্ছুৰণ হয় বায়ুমণ্ডলত অন্য ৰঙৰ তুলনাত বেগুনীয়া আৰু নীলা ৰঙৰ পোহৰ বেছিকৈ বিচ্ছুৰণ হয় ঠিক আছে তোমালোকৰ এই কাৰণে দেখা যায় সূৰ্য উদয় আৰু সূৰ্য অস্ত হোৱাৰ সময়ত সূৰ্যটো ৰঙা দেখিবলৈ পোৱা যায় ইয়াৰ জড়িত পৰিঘটনা হল তোমালোকৰ কি পোহৰৰ বিচ্ছুৰণ কাৰ লগত কিয় বিচ্ছুৰণ হয় তোমালোকৰ মানে সূৰ্য উদয় আৰু সূৰ্য অস্ত সময়ত সূৰ্যটো পৃথিৱীৰ পৰা বহুত দূৰত থাকে ঠিক আছে বহুত দূৰ তোমালোকৰ কি কৰে পোহৰ ট্ৰাভেল কৰিব লাগে মানে আহিব লাগে তাতে ধূলিকণাৰ লগত বাৰে বাৰে বিচ্ছুৰণ হৈ তোমালোকৰ কি দেখা পোৱা ৰঙা ৰঙৰ দেখা পোৱা এতিয়া গভীৰ সমুদ্ৰত পানী নীলা দেখিবলৈ পোৱা যায় কাৰণ এইটো তোমালোকৰ কি হয় পোহৰৰ বিচ্ছুৰণৰ এইটো তোমালোকৰ পোহৰৰ বিচ্ছুৰণৰ কাৰণেই হয় ঠিক আছে ৰঙা পোহৰ তোমালোকৰ কি কৰে পানী নীলা দেখিবলৈ পোৱা যায় কাৰণ তোমালোকৰ ৰঙা পোহৰ বিচ্ছুৰণ হৈ যায় আৰু আমি নীলা পোহৰটোহে দেখিবলৈ পাওঁ ঠিক আছে নেক্সট চকুত পোহৰ প্ৰৱেশ কৰাৰ পিছত চকুত কোন স্থানত পৰিহৰণ ঘটে তোমালোকৰ কত হ'ব তোমালোকৰ স্ফটিকাকাৰ লেন্সত তাৰপিছত তলৰ কোনটো শুদ্ধ এজন মায়োপিয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তিয়ে ওচৰৰ বস্তু ভালদৰে দেখা পায় হয় মায়োপিয়া ৰোগ মানুহৰ কি হয় ওচৰৰ বস্তু দেখা পায় কিন্তু দূৰৰ বস্তু দেখা নাপায় আৰু তোমালোকৰ কি হয় এজন মায়োপিয়াৰ দ্বাৰা আক্ৰান্ত দূৰৰ বস্তু ভালদৰে দেখা পায় নহয় দূৰৰ বস্তু ভালদৰে দেখা নাপায় এজন হাইপাৰমেট্ৰোপিয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তিয়ে দূৰৰ বস্তু ভালদৰে দেখা পায় ঠিক আছে তোমালোকৰ দূৰৰ বস্তু ভালদৰে দেখা নাপায় সো আৰু মায়োপিয়া হলে তোমালোকৰ কি লেন্স ব্যৱহাৰ কৰা হয় অৱতল লেন্স আৰু হাইপাৰমেট্ৰোপিয়া হলে তোমালোকৰ কি কৰা হয় উত্তল লেন্স এতিয়া চকুৰ পেশীৰ ডেশৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য বৃদ্ধি হয় চকুৰ পেশীৰ সংকোচন ঘটে আৰু লেন্সখন ক্ষীণ হয় তোমালোকৰ এইটো এনসার শুদ্ধ হ'ব নেক্সট কোশ্চেন দিয়া আছে যে মানুহৰ চকু তলৰ কোনটো সদৃশ অনুবীক্ষণ যন্ত্ৰ নহয় দূৰবীণ নহয় ফটো তোলা কেমেৰাৰ লগত সদৃশ হ'ব স্বাভাৱিক মানুহ এজনে কিমান দূৰ বস্তু দেখা পায় 25 সেন্টিমিটাৰ মানুহে দেখা পোৱা অতিকৈ কম দূৰত্ব হল সব মানুহে দেখা পোৱা অতিকৈ কম দূৰত্ব তোমালোকৰ কি হ'ব তলৰ কোনটো আলোক সংবেদী কোষ বিভিন্ন বৰণৰ পাৰ্থক্য দেখুৱাব পাৰে তোমালোকৰ কি হ'ব দণ্ড কোষ শংকু কোষ তাৰপিছত তলৰ কোনটো পৰিঘটনাই পোহৰৰ বিচ্ছুৰণ ব্যাখ্যা নকৰে আগতীয়া সূৰ্য উদয় নহয় পৰিষ্কাৰ এটো নহয় মেঘৰ এটো কৰে মেঘৰ এটো কৰে বিপদজনক সংকেতৰ ৰঙা বৰণ এটো নহয় ঠিক আছে মানুহৰ চকুৰ কোন অংশত লক্ষ্যবস্তুৰ প্ৰতিবিম্ব গঠন হয় তোমালোকৰ লেটিনাৰ আন এটা নাম আছিল পাহৰি গলো কি আছিল অক্ষিপট ঠিক আছে অক্ষিপটক ৰেটিনা বুলি কোৱা হয় তলৰ কোনটোৰ কাৰ্যৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটে তোমালোকৰ কোনো তলৰ কোনটো পৰিঘটনাৰ বাবে ঘটে তোমালোকৰ চকুৰ মনি প্ৰিজমৰ মাজেৰে হোৱা পোহৰৰ বিচ্ছুৰণ তোমালোকৰ বগা পোহৰৰ সংযুক্তি তথা তোমালোকৰ এইটো আনসাৰ শুদ্ধ হ'ব এতিয়া মানুহৰ চকুত কোন প্ৰকাৰৰ লেন্স পোৱা যায় উত্তল লেন্স ঠিক আছে এতিয়া
মানুহৰ চকুত প্ৰতিবিম্ব সৃষ্টি কৰা পৰ্দাখনৰ নাম কি তোমালোকৰ কৰ্ণিয়া কৰ্ণিয়া পোহৰৰ বাবে স্বচ্ছ হয় নে হয় তাৰ পিছত বৰ্ণান্ধতাৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ চকুত কোন প্ৰকাৰৰ কোষ অভাৱ ঘটে তোমালোকৰ কোন প্ৰকাৰৰ অভাৱ ঘটে কি হ'ব শংকু কোষৰ অভাৱ ঘটে তাৰ পিছত উত্তল দাপন ব্যৱহাৰ কৰি মানুহজনৰ চকুৰ কোন প্ৰকাৰৰ বিকাৰ তোমালোকৰ ই হয় হাইপাৰমেট্ৰোপিয়া ঠিক আছে সৰি তোমালোকৰ দাপন বুলি কোৱা হৈছে দাপনত তোমালোকৰ একো নহয় দাপনৰে নহয় উত্তল লেন্সৰে কি হয় তোমালোকৰ হাইপাৰমেট্ৰোপিয়া আৰু অবতল লেন্সৰে তোমালোকৰ মায়োপিয়া হ'ব ইয়াতে তোমালোকৰ দাপন বুলি দি আছে একো নহব ইয়াতে অবতল দাপন দি আছে এটোৰো একো নহয় আমাৰ দাপনৰে চকুৰ মায়োপিয়াও ঠিক নহয় তোমালোকৰ কি হাইপাৰমেট্ৰোপিয়াও ঠিক নহয় পোহৰৰ কোনটো ৰঙৰ তৰংগৰ দৈৰ্ঘ্য সবাতকৈ বেছি হয় চোৱা ৰঙা ৰঙৰ পোহৰ আটাইতকৈ বেছি দূৰলৈ আহিব পাৰে ঠিক আছে সেই কাৰণে আমি সূৰ্যৰ ৰং ৰঙা দেখা পাওঁ মহাকাশচাৰী মানে সূৰ্যৰ ৰং মানে সূৰ্যৰ ৰং গোটেই সময়ত ৰঙা মানে তোমালোকৰ ৰাতিপুৱা আৰু সন্ধিয়া মানে সূৰ্য উদয় আৰু অস্তৰ সময়ত আমি ৰঙা ৰং দেখা পাওঁ মহাকাশচাৰী সকলে আকাশৰ নীলা ৰঙৰ পৰিৱৰ্তে কলা ৰং দেখা পায় কিয় চোৱা মানুহ এজনে যেতিয়া পৃথিৱীত থাকে তেতিয়া কি হয় পোহৰ ৰং আহতে বহুত বিচ্ছুৰণ হয় তোমালোকৰ বায়ুমণ্ডলৰ ধূলিকণাৰ বাবে যেতিয়া মহাকাশত যাব তেতিয়া তাতে ধূলিকণা নাই আৰু ধূলিকণা যেতিয়া নাথাকিব তেতিয়া বিচ্ছুৰণ নহব পোহৰ বিলাক সমান্তৰালকৈ মানুহৰ চকুত আহি পৰে সেই কাৰণে এইটো লাইন লিখিবা যে পোহৰৰ বিচ্ছুৰণ নোহোৱাৰ বাবে পোহৰ সমান্তৰালভাৱে মানুহৰ চকুত আহি পৰে সেই কাৰণে আকাশখন নীলা ৰঙৰ পৰিৱৰ্তে কলা ৰং দেখা পায় মানুহৰ চকুৰ আইৰিছৰ কাম কি চোৱা মানুহৰ চকুৰ আইৰিছৰ কাম হল পোহৰৰ নিয়ন্ত্ৰণ কৰা মানে তোমালোকৰ চকুত যিমান পোহৰ আহি আছে এইটো নিয়ন্ত্ৰণ কৰা একুয়াস হিউমাৰ বা নেত্ৰ ৰস কি একুয়াস হিউমাস বা নেত্ৰ ৰস তোমালোকৰ ই কি তোমালোকৰ চকুৰ মাজত কি থাকে ফ্লুইড থাকে বা তৰল পদাৰ্থ থাকে এইবোৰ ঠিক আছে 12 নম্বৰটো মই না ক'ব নোৱাৰিলো কিবা তোমালোকে জনাবাচোন মোক মানুহৰ চকুৰ সন্মুখত থকা স্বচ্ছ অংশটোৰ নাম কি মানুহৰ চকুৰ স্বচ্ছ অংশৰ নাম কি হ'ব কৰ্ণিয়া কিহৰ সহায়ত চকুৰ লেন্সখন নিৰ্দিষ্ট স্থানত ৰৈ যায় তোমালোকৰ কি চিলিয়াৰী পেশী আৰু জলিয়াৰ ফাইবাৰ ঠিক আছে জুনুলাৰ ফাইবাৰ একচুয়ালি জুনুলাৰ ফাইবাৰ জুনুলাৰ বানানটো এনেকুৱা জুনুলাৰ হ'ব এইখিনিতে তোমালোকৰ সমাপ্ত হল এইটো ভিডিও তোমালোকে চাই ভাল পালে সমনীয়াত শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিলে সাবস্ক্ৰাইব কৰি যাবা পুৰণি ভিডিওবোৰ চোৱা নাই ডেসক্ৰিপচনত লিংক পাবা প্লেলিষ্টৰ তোমালোকৰ 1 ৰ পৰা 10 লৈকে গোটেই চেপ্টাৰ দিয়া আছে তাৰ পৰা চাই লবা